আজি অসমীয়াৰ বাপতি শাসন কাতি বিহু এই মুহূৰ্তত মই আছো কমাৰ গাঁৱৰ মহুৰা পথাৰত আছো দেখুৱাইছো আকাশ বন্তি জ্বলাইছে স্থানীয় বিধায়ক তথা কৃষিমন্ত্ৰী অতুল বৰাৰ লগতে স্থানীয় সাংসদ কামাখ্যা প্ৰসাদ তাছাই আৰু এই আকাশ বন্তি জ্বলাই শস্য শ্যামলা যি পথাৰ সেই পথাৰৰ মংগল কামনা কৰিছে আৰু স্থানীয় ৰাইজৰ সহযোগত তথা ৰাজ্যৰ কৃষি বিভাগৰ উদ্যোগত বোকাখাট সমজিলা কৃষি বিভাগৰ উদ্যোগত উদযাপন কৰা হৈছে আজি কাতি বিহু আমি দেখুৱাইছো মহুৰা পথাৰৰ পৰা নিউজ লাইভৰ দৰ্শকক আমি দেখুৱাইছো এয়া মহুৰা পথাৰৰ দৃশ্য দেখুৱাইছো আকাশ বন্তি জ্বলাইছে স্থানীয় বিধায়ক তথা কৃষিমন্ত্ৰী অতুল বৰা সাংসদ স্থানীয় সাংসদ কামাখ্যা প্ৰসাদ তাছাই এয়া আকাশ বন্তি দেখুৱাইছো আকাশ বন্তি জ্বলাইছে বিশাল মহুৰা পথাৰ এয়াৰ মহুৰা পথাৰত প্ৰতি বছৰে উদযাপন কৰা হয় কাতি বিহু এবাৰো ব্যতিক্ৰম নহয় তেজাবে দেখুৱাই আছে ইতিমধ্যে আকাশ বন্তি জ্বলিছে আৰু আকাশ বন্তি জ্বলাই পথাৰৰ যি চহা ৰাইজে নিজৰ পথাৰৰ শস্য শ্যামলা মংগল কামনা কৰে আৰু আজি ৰাজ্যৰ কৃষি বিভাগৰ উদ্যোগত তথা বোকাখাট সমজিলা কৃষি বিভাগৰ উদ্যোগত আজি কেন্দ্ৰীয়ভাৱে উদযাপন কৰা হৈছে কাতি বিহু এয়া দেখুৱাইছো ইতিমধ্যে আকাশ বন্তি জ্বলাইছে স্থানীয় বিধায়ক তথা কৃষিমন্ত্ৰী অতুল বৰা আছে আমি তেওঁৰ জানিব বিচাৰিম শস্য শ্যামলা পথাৰখন নদন বদন হৈ উঠক তাৰে কামনাৰে আজি আপোনালোকে কাতি বিহু উদযাপন কৰিছে হয় আমি যোৱা কেইবাটাও বছৰত এই মহুৰা পথাৰত ৰাজহুৱাভাৱে কাতি বিহু উদযাপন কৰি আহিছোঁ আমাৰ কেউটা বিহুৱেই কৃষিভিত্তিক উৎসৱ কাতি বিহু কঙালী বুলি কোৱা হয় আৰু এইবাৰ আৰু কঙালী লাগিছে কাৰণ আমাৰ হিয়াৰামতো জুবিন গাৰ্গ আমাৰ মাজৰ পৰা আজি কিছুদিন আগতে নোহোৱা হ'ল আজি জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনাই বাকী আমাৰ যিখিনি পৰম্পৰাগত কাম সেইখিনি সকলোৱে মিলি আমি আৰম্ভ কৰিছোঁ মহুৰা পথাৰখন এখন ঐতিহাসিক এখন ডাঙৰ পথাৰ ইয়াত শংকৰ সংঘৰ অধিৱেশনো হৈছিল দেশৰ সন্মানীয় প্ৰধানমন্ত্ৰীও ইয়ালৈ আহিছিল আৰু তাতেই আমি এইবাৰ আকৌ বহল ভিত্তিত আমাৰ সমজিলাৰ বিভিন্ন ঠাই ৰাইজৰ উপস্থিতিত আজি আমি পালন কৰিছোঁ বন্তি জ্বলাইছোঁ আকাশ বন্তি জ্বলাইছোঁ সকলো আহিছে ইয়ালৈ খুবেই ভাল লাগিছে মই সকলোকে বিহুৰ মই শুভেচ্ছা জনাইছোঁ স্থানীয় বিধায়ক তথা কৃষিমন্ত্ৰী অতুল বৰা আৰু তেওঁ ইতিমধ্যে আকাশ বন্তি জ্বলাই শ্ৰীবৃদ্ধি কামনা কৰিছে আৰু স্থানীয় সাংসদ কামাখ্যা প্ৰসাদ তাছা আৰু তেওঁ ইতিমধ্যে এই কাতি বিহু উদযাপন যি ৰাজ্যৰ কৃষি বিভাগে ইয়াত পালন কৰিছে তাত উপস্থিত আছে আমি দেখুৱাইছোঁ এয়া সাংসদ কামাখ্যা প্ৰসাদ তাছা আৰু দেখুৱাইছোঁ আকাশ বন্তি জ্বলিছে বোকাখাট মহকুমাৰ কমাৰ গাঁৱৰ বিশাল মহুৰা পথাৰত এয়া আকাশ বন্তি জ্বলিছে নিউজ লাইভৰ দৰ্শকক দেখুৱাইছোঁ আৰু যথেষ্ট লোক আছে স্থানীয় লোকে ইয়াত অংশ লৈছে আৰু জুবিনবিহীন প্ৰথমটো কাতি বিহু উদযাপন কৰিছে আৰু আজি এনেদৰে দেখুৱাইছোঁ বোকাখাট মহকুমাৰ এয়া দেখুৱাইছোঁ আজি কাতি বিহু উদযাপন কৰি শ্ৰীবৃদ্ধি কামনা কৰিছে পথাৰৰ সকলোৱে শ্ৰীবৃদ্ধি কামনা কৰিছোঁ আৰু যিসকল খেতিয়ক আজিৰ দিনটো তেওঁলোকে আচলতে কাতি বিহুলৈ বাট চাই থাকে আপুনি দেখিছে বন যে আমি বন্তি যে জ্বলাইছোঁ ইয়াত এই যে পোকবিলাক দেখিছে পোকবিলাকো নিয়ন্ত্ৰিত হৈছে এটা মহত্বপূৰ্ণ অনুষ্ঠান এই মহত্ব ইমানেই মহত্ব আছে কৃষি ক্ষেত্ৰত খেতিয়কসকলে মহত্ব বুজি পায় আজি বন্তি জ্বলাইছোঁ তাত পোকবিলাকো নিয়ন্ত্ৰিত হৈছে পৰিৱেশ এটা ভাৰসাম্য ৰক্ষা পৰিছে আৰু আপুনি দেখিছে যে তুলসী এজোপা ৰুইছোঁ সাধাৰণতে তুলসীটো আমাৰ থাকে কিন্তু আজি তুলসীজোপা ৰুই আকৌ এটা আমি নতুন দিনৰ আৰম্ভ কৰিছোঁ কাৰণ আমি শস্য দাবলৈ আৰু বেছি দিন নাই শস্য যেতিয়া দাবলৈ যাব তেতিয়াও আৰু মাঘ বিহু আহিবই গতিকে মাঘ বিহুৰ একে আগজননী বুলি ক'ব লাগে যদিও কাতি বিহু কঙালী এই সময়ত নাথাকে সাধাৰণতে